আধাৰ কাৰ্ডত আপুনি কেয়াৰ অফ নেমটো চেঞ্জ কৰিব পাৰিব আপুনি কেয়াৰ অফ নেমটো যদি কিবা এটা ভুল হৈ আছে আপোনাৰ দেউতাকৰ নেম বা হাজবেণ্ডৰ নেম যদি কিবা এটা ভুল হৈ আছে তেতিয়াহ'লে আপুনি অনলাইন কাৰেকশ্যন কৰিব পাৰিব আপুনি হাতত থকা মোবাইলটোৰ জৰিয়তে কৰিব পাৰিব কম খৰচতে কৰিব পাৰিব নমস্কাৰ বন্ধু বান্ধৱীসকল আইছৰ অন টপিকছৰ সৈতে অন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে য'ত আপোনালোকক দেখাব বিচাৰিম যে আপুনি কেয়াৰ অফ নেম বা আপোনাৰ হাজবেণ্ড বা দেউতাকৰ নেমটো যদি কিবা এটা ভুল হৈ আছে আধাৰ কাৰ্ডত তেতিয়াহ'লে আপুনি কেনেকৈ শুধৰণি কৰিব কাৰেকশ্যন কৰিব পাৰিব আপুনি এটা ক্লিকত কৰিব পাৰিব সো কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছটো মই এতিয়া জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম যদি হেৰিটো ভিডিঅ'টো লাইক এটা কৰা নাই লাইক এটা কৰি দিব আৰু যদিহে চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব এনে ধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰিছো তাৰ কাৰণে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈ পেলাই আপুনি সাৰ্চ বক্সত টাইপ কৰি দিব UIDAI জাস্ট আপুনি UIDAI বুলি টাইপ কৰি দিব সন্মুখত এনেকুৱাকৈ ইন্টাৰফেসটো খোল খাব ইয়াতে বহুত কেইটা লিংক দেখিব পাৰিব ইয়াতে দেখিব পাৰিছে আপোনাৰ যেটা ফাৰ্স্ট লিংক আছে ফাৰ্স্ট লিংকটোত আপুনি ক্লিক কৰি দিব লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব আধাৰ কাৰ্ডৰ যেটো অফিচিয়েল ওয়েবসাইটত আপুনি এনেকৈ এন্টাৰ কৰিব এতিয়া ইয়াতে আপুনি আপোনাৰ যেটো ভাষা হয় ল্যাঙ্গুৱেজটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব হিন্দী ইংলিছ অসমীয়া আপুনি যেটো ভাষাত কম্পেটেবল হয় এইটো ভাষা আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰাৰ পিছতে সন্মুখত দেখিব পাৰিব এনেকুৱাকৈ ইন্টাৰফেসটো খোল খাব ইয়াতে আপুনি এন্টাৰ কৰাৰ পিছতে ইয়াতে ওপৰত দেখিব পাৰিব myaadhar.gov.in বুলি দেখিব পাৰিব তাৰ পিছতে দেখিব পাৰিব ইয়াতে আপুনি দেখিব পাৰিছে লগইনৰ অপচন ইয়াতে আপুনি লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰি দিয়াৰ পিছতে আপুনি যিখন আধাৰ কাৰ্ড কাৰেকশ্যন কৰিব বিচাৰে এইখন আধাৰ কাৰ্ডৰ নাম্বাৰটো আপুনি ইয়াতে এন্টাৰ কৰিব তাৰ পিছত ইয়াতে ক্যাপচাটো ফিল কৰিব ক্যাপচাটো ফিল কৰি পেলাই ইয়াতে দেখিব পাৰিব আপুনি লগইন উইথ OTP আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে ৰেজিষ্টাৰ থকা মোবাইল নাম্বাৰটোত এটা 6 ডিজিটৰ OTP যাব OTP টো ইয়াতে এন্টাৰ কৰিব এন্টাৰ কৰাৰ পিছত লগইন কৰি দিব লগইন কৰাৰ পিছতে আপুনি সন্মুখত ইয়াতে দেখিব পাৰিব আপুনি যিখন আধাৰ কাৰ্ড এন্টাৰ কৰা আধাৰ কাৰ্ডটো ইয়াতে আপুনি লগইন হৈ যাব ইয়াতে মই চেঞ্জ কৰিব বিচাৰো আধাৰ নাম্বাৰটো ইয়াতে এন্টাৰ কৰিছো পিছত ইয়াতে মই লগইন কৰিছো দেখিব পাইছে মই যেটো আধাৰ কাৰ্ডত ইয়াতে লগইন কৰিছো আধাৰ কাৰ্ডটো লগইন কৰাৰ পিছত ইয়াতে বহুত কেইটা অপচন দেখিব পাৰিব আপুনি ইয়াতে আধাৰ আপডেট কৰিব পাৰিব ইয়াতে দেখিব পাইছে আপুনি আধাৰ কাৰ্ডৰ যেটো বায়োমেট্ৰিক হয় বায়োমেট্ৰিকটো লক আনলক কৰি ৰাখিব পাৰিব আপুনি ইয়াতে আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সো যদিহে আপুনি লক আনলকৰ বিষয়ে জানিব বিচাৰে বায়োমেট্ৰিক লক আনলকটো মই ভিডিও অলৰেডি বনাই ৰাখিছো এইটো ভিডিও ডেসক্ৰিপচনত মই সেই ভিডিওটো দি ৰাখিছো তাতে ক্লিক কৰি পেলাই আপুনি এইটো ভিডিও চাই ল'ব পাৰিব দেখিব পাইছে ইয়াতে মই ক্লিক কৰি দেখুৱাইছো আপোনাক যেটো আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডখন ইয়াতে মই দেখিব পাৰিছো এই দেখিব পাইছে আধাৰ কাৰ্ডখন তাৰ পিছত দেখিব পাইছে ইয়াতে ক্লিক কৰিলে বেক সাইডটো দেখিব পাৰিব ইয়াতে বেক সাইডটো দেখিব পাইছে আপুনি সম্পূৰ্ণকৈ মই ইয়াতে দেখিবলৈ সক্ষম হৈছো লগতে মই বন্ধু বান্ধৱীক জনাব বিচাৰিম আমাৰ ইউটিউব চেনেলত এটা WhatsApp গ্ৰুপ আছে চেনেলটোৰ WhatsApp গ্ৰুপত যদিহে আপুনি জয়েন হ'ব বিচাৰে তেতিয়াহ'লে ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ক্লিক কৰি পেলাই WhatsApp গ্ৰুপত জয়েন হ'ব পাৰিব আৰু এনে ধৰণৰ অনলাইন ৰিলেটেড আপডেটখিনি অতি সহজে সোনকালে পাই থাকিব দেখিব পাইছে আপুনি এড্ৰেছ আপডেটত ক্লিক কৰি দিলে আপোনাৰ সন্মুখত এনেকুৱা এটা ইন্টাৰফেস খোল খাব ইয়াতে আপোনাৰ যেটো এড্ৰেছ আপডেটৰ লগতে আপোনাৰ কেয়াৰ অফ নেমটো ইয়াতে চেঞ্জ হৈ আহিব বা আপোনাৰ নেমটো শুধৰণি হৈ আহিব তাৰ পিছত ইয়াতে আধাৰ নাম্বাৰটো এন্টাৰ কৰিবলৈ দিছে ইয়াতে আপুনি কেয়াৰ অফ নেম মানে আপোনাৰ যেটো দেউতাক বা হাজবেণ্ডৰ নেম যেটো এন্টাৰ কৰিব বিচাৰে বা আহিব বিচাৰে সেইটো শুধৰণি কৰিব বিচাৰে এগৰাকী আধাৰ কাৰ্ড নাম্বাৰ ইয়াতে আপুনি এন্টাৰ কৰিব আপুনি এন্টাৰ কৰা আধাৰ কাৰ্ডৰ যেটো ফ্যামিলি হেড অফ ফ্যামিলি যেটো আধাৰ কাৰ্ডটো এন্টাৰ কৰিলে সেই গৰাকী মানুহ আপোনাৰ লগত কি হয় আপোনাৰ ৰিলেচনটো ইয়াতে আপুনি সিলেক্ট কৰিব তাৰ পিছত ইয়াতে সিলেক্ট সাপোৰ্টিং ডকুমেন্টস টাইপ ইয়াতে আপুনি ডকুমেন্টসখিনি ইয়াতে সিলেক্ট কৰিব লাগে কোনটো ডকুমেন্টস আপুনি ইয়াতে আপলোড কৰিব বিচাৰে পিছত একসেপ্ট কৰি দিব তাৰ পিছত ইয়াতে ডকুমেন্টসখিনি আপলোড কৰি দিব ইয়াতে দেখিব পাৰিছে সিলেক্ট সাপোৰ্টিং ডকুমেন্টস ইয়াতে আপুনি কন্টিনিউ টু আপলোড কৰি দিব তাৰ পিছত আপোনাৰ ফাইল হয় ফাইলখিনি ওপেন হৈ আহিব লগতে মই আপোনালোকক জনাব বিচাৰিম এইটো ডকুমেন্টসৰ লগতে আপোনাৰ আৰু এটা ফৰ্ম এখন আপুনি ইয়াতে আপলোড কৰিব লাগিব সেই ফৰ্মখনৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি ৰাখিছো তাতে ক্লিক কৰি পেলাই আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰিব আৰু এইখন ফিল কৰি পেলাই ইয়াতে আপলোড কৰি দিব তাৰপিছত দেখিব পাইছে এনেকুৱাকৈ আহিব ইয়াতে নেক্সটত আপুনি ক্লিক কৰি দিব নেক্সটত ক্লিক কৰি দিয়াৰ পিছত তাৰপিছত আপুনি দেখিব পাইছে পেমেন্টৰ পেজলৈ আপুনি ৰিডাইৰেক্ট কৰিব ইয়াতে দেখিব পাইছে অলপমান পেজটো লোডিং ল'ব পাৰে অলপমান সাৰ্ভাৰৰ কাৰণে আপুনি পেজটো লোডিং ল'ব পাৰে আপুনি পেজটো ক্লোজ নকৰিব আৰু ৰিফ্ৰেছ নকৰিব লগতে মই আপোনালোকক জনাব বিচাৰিম যেহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিব পাহৰি নাযাব এনে ধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিব লাগে তাৰপিছত দেখিব পাইছে এনেকুৱাকৈ আপোনাৰ ইন্টাৰফেসটো খোল খাইছে পেমেন্টৰ যেটো পেজ হয় পেমেন্টৰ পেজটো এনেকুৱাকৈ খোল খাইছে দেখিব পাইছে 75 रुपीस এটা পেমেন্ট কৰিব লাগে আপুনি ইয়াতে 75 रुपीस এটা পেমেন্ট কৰিব লাগে সো দেখিব পাইছে ইয়াতে টিক লগাই দিব টিক লগাই দি পেলাই ইয়াতে মেক পেমেন্টত আপুনি ক্লিক কৰি দিব মেক পেমেন্টত ক্লিক কৰি দিয়াৰ পিছতে সন্মুখত এনেকুৱাকৈ এটা ইন্টাৰফেস খোল খাব ইয়াতে দেখিব পাইছে আপুনি তাৰপিছত দেখিব পাইছে এনেকুৱাকৈ ইন্টাৰফেসটো খোল খালে ইয়াতে আপুনি UPI ভীম UPI দি নতুবা আপুনি ইয়াতে নেট বেংকিং দিও আপুনি পেমেন্টখিনি কৰিব পাৰিব মই QR কোড দি পেমেন্টখিনি কৰিবলৈ চেষ্টা কৰিছো ইয়াতে দেখিব পাইছে মোৰ পেমেন্টখিনি হৈ গ'ল মানে ষ্টেটাস ইয়াতে সাকসেস দেখুৱাইছে ৰেফাৰেন্স নাম্বাৰটো ইম্পৰ্টেন্ট হয় আপুনি ইয়াতে গেট এক্নলেজমেন্টত ক্লিক কৰি পেলাই এটো ডাউনলোড কৰি ৰাখিব পাৰে স্ক্ৰিনশ্বট মাৰি এটো আপুনি ৰাখি দিব পাৰিব যেটো আপোনাৰ SRN নাম্বাৰটো আপোনাৰ ইম্পৰ্টেন্ট হয় এটো ৰাখিব প্ৰসেছখিনি যেহেতু মই সম্পূৰ্ণকৈ দেখুৱাম তেতিয়া ভিডিওটো আপুনি স্কিপ নকৰিব মই প্ৰসেছখিনি সম্পূৰ্ণকৈ দেখুৱাইছো এতিয়া আপুনি যিজনৰ আধাৰ কাৰ্ডটো চেঞ্জ কৰিলে বা যিজন আপোনাৰ কেয়াৰ অফ নেমটো যেটো হ'ব সেই কেয়াৰ অফ নেমৰ গৰাকীৰ আধাৰ কাৰ্ডটো ইয়াতে লগইন কৰিব লাগিব সো সেম প্ৰসেছত কেয়াৰ অফ নেমৰ যেটো আধাৰ কাৰ্ড হয় নাম্বাৰটো এন্টাৰ কৰি পেলাই ইয়াতে কেয়াৰ অফ নেমৰ যেটো আধাৰ হয় সেই কেয়াৰ অফ
নেমৰ আধাৰটো ইয়াতে লগইন কৰিব লাগিব সো লগইন কৰাৰ পিছত দেখিব পাইছে ইয়াতে মই কোনত দেখুৱাই দিছো দেখিব পাইছে আধাৰ কাৰ্ড মই যিজনৰ আধাৰ কাৰ্ড নেমটো চেঞ্জ কৰিব বিচাৰিম বা আধাৰ কাৰ্ডৰ যেটো নেম মই কেয়াৰ অফ নেমটো চেঞ্জ কৰিব বিচাৰিম তেখেতৰ দেউতাকৰ আধাৰ যেটো হয় দেউতাকৰ আধাৰটো মই ইয়াতে লগইন কৰিছো সো এইখিনি কথা বহুত ইম্পৰ্টেন্ট কথা হয় কথাখিনি আপুনি মনোযোগ দি শুনিব অলপ স্কিপ নকৰিব আপুনি ভালকে দেখক ভালকে দেখিলে আপুনি নিশ্চয়কৈ কৰিব পাৰিব অন্যথা আপুনি এটো পেমেজেলি হ'ব এখেতে দেউতাক হয় সো ইয়াতে দেখিব পাইছে মই দেউতাকৰ আধাৰ হয় আধাৰটো মই ইয়াতে লগইন কৰি লৈছো লগইন কৰাৰ পিছতে সম্পূৰ্ণ সেম ইন্টাৰফেস ইয়াতে আপুনি দেখিব পাৰিব সো তাৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰি পেলাই তললৈ ইয়াতে দেখিব পাৰিছে মাই হেড অফ ফেমিলি ৰিকুৱেষ্ট ইয়াতে আপুনি কিবা এটা ৰিকুৱেষ্ট আছে নেকি আপুনি ইয়াতে চেক কৰিব পাৰিব হেড অফ ফেমিলি হিচাপে আপোনাৰ কিবা পৰা ৰিকুৱেষ্ট পঠাইছে নেকি ইয়াতে আপুনি ক্লিক কৰি দিয়ক তাৰপিছত আপুনি দেখিব পাৰিব এনেকুৱা এটা ইন্টাৰফেস খোল খাইছে ইয়াতে আপুনি এছআৰএন নাম্বাৰ যেটো আছিল আপুনি যেটো কেয়াৰ অফ নেম চেঞ্জ কৰিব বিচাৰিলে সেই আধাৰ কাৰ্ড এছআৰএন নাম্বাৰ দিছিল আপোনাক এই এছআৰএন নাম্বাৰটো এন্টাৰ কৰাৰ পিছতে লগে লগে ইয়াতে দেখিব পাৰিছে আপোনাৰ যেটো এছআৰএন নাম্বাৰ যেটো আধাৰ কাৰ্ড চেঞ্জ কৰিব বিচাৰিছে কেয়াৰ অফ নেম হিচাপে এই আধাৰ কাৰ্ডৰ গৰাকীৰ নেমটো ইয়াতে সম্পূৰ্ণকৈ আহিব তাৰ পিছত ইয়াতে আপুনি একচেপ্ট কৰিব লাগে যদিহে আপুনি একচেপ্ট কৰে তেতিয়া হলে এখেতৰ যেটো আধাৰ কাৰ্ডৰ নেমৰ যেটো কেয়াৰ অফ নেম আহিব লাগে এইটো আহি যাব ইয়াতে যেটো এড্ৰেছ যেটো আছে কেয়াৰ অফ নেমৰ এড্ৰেছটো সেম সেইটো সেই আধাৰ কাৰ্ডখনত যাব তাৰ পিছত আপুনি কন্টিনিউ কৰি দিয়ক কন্টিনিউ কৰি দিছো কন্টিনিউ কৰি দিয়াৰ পিছত দেখিব পাইছে একচেপ্টেড দা ৰিকুৱেষ্ট এজ এ হেড অফ ফেমিলি শেয়াৰিং ইয়োৰ এড্ৰেছটো শেয়াৰ হৈ পেলাই আপোনাৰ যেটো একচেপ্ট কৰিলে যেটো ফেমিলি হেড হিচাপে আপুনি যেটো একচেপ্ট কৰিলে আপোনাৰ উইদিন 30 ওয়াৰ্কিং ডেজৰ ভিতৰত আপোনাৰ এটো কাৰেকচন হৈ পেলাই আপোনাৰ যেটো আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডখনত প্ৰিন্ট হৈ আহিব সো এইখিনিতে মই আপোনালোকক এটা জনাব বিচাৰিম যেটো আধাৰ কাৰ্ড যেটো হয় আজিৰ তাৰিখৰ যদিহে আপুনি আধাৰ কাৰ্ডখন ডাউনলোড কৰে আধাৰ কাৰ্ডৰ বেক সাইডত যেটো আপোনাৰ কেয়াৰ অফ নেম আছিল আপোনাৰ দেউতাকৰ নেম বা হাজবেণ্ডৰ নেম আছিল এই হাজবেণ্ডৰ বা দেউতাকৰ নেমটো এতিয়া নাথাকে আপোনাৰ অনলি জাস্ট আপোনাৰ যেটো এড্ৰেছ আছিল এড্ৰেছখিনিহে আপোনাৰ থাকি যাব সো এইখিনি চেঞ্জ কৰিলে আপুনি কৰিব পাৰিব অনলাইনত আপোনাৰ এটো কাৰেকচন হৈ থাকিব কিন্তু আপোনাৰ যেটো আধাৰ কাৰ্ড হয় ফিজিক্যাল আধাৰ কাৰ্ডখনত আপোনাৰ এটো নাথাকে আপোনাৰ কেয়াৰ অফ নেমটো নাথাকিব এনেদৰে আপোনাৰ যেটো আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডৰ কেয়াৰ অফ নেমটো আপুনি চেঞ্জ কৰিব পাৰিব আশা কৰিছো ভিডিওটো হেল্পফুল হৈছে বন্ধু বান্ধৱীলৈ বেছিকৈ শেয়াৰ কৰি দিব আৰু যেহেতু চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰিবলৈ পাহৰি নাযাব এনে ধৰণৰ ইম্পৰ্টেন্ট অনলাইন ভিডিওখিনি অতি সহজে পাই থাকিবলৈ জয় হিন্দ জয় অসম